জয় জয়তে সকলো দিকে আমাৰ দুগ্ধ ভৰপীয়া গাঁৱৰ অবিৰত ভাগৱত পাঠৰ সমিতিৰ তৰফৰ পৰা আমি ভক্তিভৰা সেৱা জনাইছোঁ। আপোনালোকৰ নিশ্চয় জানে আমি সাতদিনীয়াকৈ আজি মঙলবাৰৰ পৰা আমি অহা মঙলবাৰলৈকে অৰ্থাৎ 4 মাৰ্চৰ পৰা 11 মাৰ্চলৈকে আমি অবিৰতভাৱে ভাগৱত পাঠ আয়োজন কৰিছোঁ। এই ভাগৱত পাঠত আয়োজন কৰোঁতে আমাৰ অকল মুখ্য গাঁও আমাৰ গাঁৱৰ উদ্যোগত হৈছে, কিন্তু ওচৰত থকা 2টা নামঘৰ গাঁওবুঢ়া চুক নামঘৰ আৰু অভুপীয়া গাঁৱৰ পশ্চিম দিশত থকা নামঘৰ ভাগ আৰু ওচৰৰ কেইবাখনো গাঁৱৰ সতীৰ্থ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দৰ সহায় সহযোগিতাত আমি ভাগৱত পাঠ আমি আৰম্ভ কৰিছোঁ। ইয়াৰ মূলতে এনেকুৱা ধৰণৰ দেশত যি অপ্ৰীতিকৰ ঘটনাবিলাক হৈ থাকে, এইবিলাক মায়া যিবিলাক আমাৰ সন্ত্ৰাসবাদ বা কিন্তু সকলোবিলাক মষিমূৰ হ'বৰ বাবে, শান্তি হ'বৰ বাবে, দেশলৈ প্ৰগতি বা শান্তি আহিবৰ বাবে অবিৰতভাৱে আমি ভাগৱত পাঠৰ যোগেদি ভগৱানক আমি শ্ৰীচৰণক সেৱা জনাইছোঁ। আশা কৰোঁ আমাৰ হ'বলগীয়া গোটেইকেইটা দিনৰ ভাগৱত পাঠ সুন্দৰভাৱে হৈ যায় আৰু গোটেই সমূহ কাৰ্যসূচীত আমি সকলোৱে আমি সহায় সহযোগিতা পাব পাৰোঁ। ধন্যবাদ। কাৰ্যসূচীৰ ভিতৰত আছিলে আমাৰ পুৱা উষা কীৰ্তন হৈ গ'ল ইতিমধ্যে। তাৰপিছত আমাৰ আছিলে আপোনাৰ ধৰ্মযাত্ৰা উত্তোলন ইতিমধ্যে হৈছে আৰু দশাৱতাৰ নৃত্য আপোনাৰ মুখা বা তেওঁলোকৰ অৱয়ব আমি উন্মোচন কৰা হ'ল আৰু লগে লগে এতিয়া আমি কেইবাখনো গাড়ীৰ সৈতে যুৱক যুৱতী সমদলে আমাৰ এতিয়া ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীত আগবাঢ়িছে। ইতিমধ্যে ভাগৱত ভ্ৰমণ কাৰ্যসূচী আমাৰ অঞ্চলত গতিকে যিসকলে ভাগৱতৰ ওচৰলৈ এবাৰো আহিবলৈ সময় নাপায়, আজৰি নাপায়, ভাগৱত ভ্ৰমণৰ অৰ্থটো এনেকুৱা ধৰণৰ যে যিসকলে নামঘৰলৈ আহি ভাগৱত ভাগ সেৱা কৰিব নোৱাৰে, সেইসকলৰ ঘৰৰ ফালে তেওঁলোকৰ পদূলিমুখেদি ভাগৱত ভাগ লৈ যোৱা হৈছে আৰু তেওঁলোকে তাতে সেৱা ধৰিব পাৰিব। সকলোৱে কামনা কৰিব। ধন্যবাদ। আজি দুগ্ধৰ অভুপীয়া গাঁৱৰ সমূহ ৰাইজ আৰু কৰ্মকৰ্তা লগ লাগি 7দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ আজিৰ পৰা আৰম্ভ হৈছে। আজি প্ৰথম দিনা কাৰ্যসূচীত উষা কীৰ্তনৰ পাছত পতাকা উত্তোলন হৈছে। পতাকা উত্তোলনৰ পাছত আমাৰ বিভিন্ন কাৰ্যসূচী কৰি ভাগৱত ভ্ৰমণ আৰম্ভ হৈছে। ভাগৱত ভ্ৰমণৰ পাছতে আমাৰ ভাগৱত স্থাপন হ'ব, তাৰপিছতে নাম আৰম্ভ হ'ব আৰু তাৰ পাছতেই অবিৰতভাৱে ভাগৱত পাঠ 7দিনীয়াকৈ অনুষ্ঠিত হ'ব। সেয়ে আজি আমি সমূহ ৰাইজৰ সহায় সহযোগ আৰু অভুপীয়া গাঁৱৰ কৰ্মকৰ্তাসকলৰ সহযোগত আজি আমি সকলোৰে কাৰণে আমি আহ্বান জনাইছোঁ যাতে সকলোৰে আমাৰ এই অখণ্ড ভাগৱত কীৰ্তন ভাগত আমাক সহযোগ কৰে। ইয়াৰ পৰা আমাৰ সকলোৰে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে আৰু তাকে আমি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী হৈ গৈছে।